মা ঠাকুৰাণীক সেৱা জনালোঁ। মা ঠাকুৰাণী মন্দিৰলৈ অহাকালি আহিবলৈ আপোনালোকক আমন্ত্ৰণ জনালোঁ। পূৰ্ণগতিত চলিছে বঙাইগাঁও জিলাৰ পাতিলাদহা বৰিপাৰাস্থিত শ্ৰী শ্ৰী মা ঠাকুৰাণী মন্দিৰৰ বাৰ্ষিক পূজাৰ। কাইলৈ অৰ্থাৎ ২৬ মে' তাৰিখে বঙাইগাঁও জিলাৰ পাতিলাদহাত অনুষ্ঠিত হ'ব শ্ৰী শ্ৰী মা ঠাকুৰাণী পূজা। উল্লেখ্য যে এই ঠাকুৰাণী পূজাত অসমৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ ভক্তৰ লগতে চুবুৰীয়া মেঘালয় আৰু পশ্চিমবংগৰ পৰাও আহে হেজাৰ হেজাৰ ভক্ত। ভাৰতবৰ্ষ আধ্যাত্মিকতাৰ দেশ, বিশেষকৈ ভাৰতবৰ্ষত বসবাস কৰা হিন্দু ধৰ্মাৱলম্বী লোকসকলে বিভিন্ন পূজা খুব আধ্যাত্মিকভাৱেৰে উদযাপন কৰে বা পালন কৰে। আৰু আজি আমি আছোঁ বঙাইগাঁও জিলাৰ পাতিলাদহা গাঁৱৰ বৰিপাৰাত। আৰু ইয়াত যি আনুমানিক প্ৰায় ১৮৬০ খ্ৰীষ্টীয় বৰ্ষতে স্থাপন কৰা যি ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মা ঠাকুৰাণীৰ মন্দিৰ আছে, ইয়াৰ চৌহদত আমি আছোঁ। আৰু আজিৰে পৰা আচলতে আৰম্ভ হৈছে এই পূজা। আজি তেওঁলোকে দেৱী মাক আহ্বান জনাব বা আদৰণি পূজা পাতিব। আৰু তাৰপিছত কাইলৈ দিনজোৰা কাৰ্যসূচীৰে মাৰ পূজা অনুষ্ঠিত হ'ব। আৰু এই পূজাখনত বা এই মন্দিৰত আচলতে এই পূজা উপলক্ষে অকল অসমৰ নহয়, অসমৰ বাহিৰৰ বিভিন্ন ৰাজ্যৰ পৰা বিভিন্ন ভক্তৰ সমাগম হয় আৰু এক উলহ মালহ তথা আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰে। গতিকে আমাৰ লগত এই মুহূৰ্তত আছে এই পূজা সমিতিৰ বিভিন্ন বিষয়ববীয়া তথা প্ৰস্তুতি পৰ্বৰ লগত জড়িত এই গাঁৱৰ বিভিন্ন ৰাইজ। তেওঁলোকৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম। আপোনালোকৰ যি মা ঠাকুৰাণী মন্দিৰ, এই মন্দিৰটোৰ ইতিহাস সম্পৰ্কে চমুকৈ ক'ব। ঠিক আছে। প্ৰথমতে মই টাইম নিউজ 3 কৰ্মকৰ্তাসকললৈ ধন্যবাদ জনাইছোঁ যে তেওঁলোকে আমাৰ ইয়াত মা ঠাকুৰাণী মন্দিৰত উপস্থিত হৈ আমাৰ ইতিবৃত্ত সম্পৰ্কে তেওঁলোকে বিচৰাত আমি ক'ব বিচাৰিছোঁ যে আজি প্ৰায় ১৭০ বছৰ আগৰ ১৮৬০ চনত এইখন আমি স্থাপিত হোৱা বুলি অনুমান কৰিছিলোঁ। আমাৰ পূৰ্বপুৰুষসকলে এইবিলাক তেওঁলোকে খুব চালুকীয়া অৱস্থাত এই খেৰৰ জুপুৰিৰে এই মন্দিৰটো স্থাপন কৰিছিল আৰু তেওঁলোকে পূজা পাতল কৰি গৈছিল। আহি আজি এই পৰ্যায়লৈ পাইছে। আজি ইয়াত মানুহৰ ইমান সমাগম হয় যে এই মা ঠাকুৰাণী ভগৱতীৰ আশীৰ্বাদত বহু দেশ বিদেশৰ পৰা, লগতে এই অঞ্চলৰ আমাৰ অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগ, নেপাল, আনকি অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়াত ভক্ত আশীৰ্বাদ লোৱাৰ কাৰণে আগমন হয়। আৰু তেওঁলোকৰ এটা জনবিশ্বাস, ইয়াত যদি সেৱা লোৱা হয় তেওঁলোকে নিজৰ যিটো মনোকামনা ইয়াত পূৰ্ণ হয় বুলি আমাৰ এটা ইতিহাসবিদ আমাৰ বিশ্বাস জন্মে। দুদিনীয়া অৱস্থাত মানে আজি প্ৰথম অৱস্থাত আমি দেৱী মাক আমি জাগ্ৰত কৰাৰ কাৰণে আমি ইয়াত আশীৰ্বাদ ল'ম, তেওঁক জগাই তুলিম। তেওঁলোক যেতিয়াই নথকক তেওঁলোকক আমি আহ্বান জনাওঁ যে ইয়াত আহিব। আৰু কাইলৈ আমাৰ পূজাখন আৰম্ভ হ'ব আৰু কাইলৈ সমাপ্ত হ'ব। আৰু এই পূজাখনৰ মন্দিৰৰ দুৱাৰ এদিনাকৈ খোলা হয়, অৰ্থাৎ আজিৰ পৰা খোলা হ'ব। কালি পূজা পাতল হোৱাৰ পিছত লগে লগে মন্দিৰৰ দুৱাৰ বন্ধ হোৱা হ'ব আৰু এবছৰ পিছতহে এই দুৱাৰৰ মুকলি কৰা হ'ব। আপোনালোকৰ এই পূজাৰ এইবাৰ প্ৰস্তুতি কেনেকুৱা ধৰণে চলি আছে? ধন্যবাদ। প্ৰস্তুতি সম্পৰ্কে আমাৰ যিহেতু অগণন ভক্ত হয়, আমাৰ আগৰ বক্তাই ক'লেই অসমৰ বাহিৰৰো পৰা আমাৰ ৱেষ্ট বেংগল, চুবুৰীয়া আমাৰ মেঘালয়, গতিকে আমাৰ ভক্তৰ খুব ভিৰ দেখা যায়। গতিকে সেই হিচাপে আমি আমাৰ যিখিনি প্ৰস্তুতি, আমাৰ সামগ্ৰিক বা চৰকাৰীভাৱে আমাৰ যিখিনি প্ৰস্তুতি আপোনাৰ পাৰ্মিশ্যন আদি কৰিকে লৈ আমি সেইখিনিও আমি ব্যৱস্থা কৰিছোঁ। মুঠতে ভক্তসকলে যাতে ইয়াত সুচাৰুৰূপে আহি তেওঁলোকে মা চৰণৰ সেৱা লৈ সুন্দৰভাৱে যাব পাৰে, তাৰ বাবে আমি আমাৰ ট্ৰেন্সপৰ্ট যিটো আমাৰ কমিউনিকেশ্যন, ধৰক অটো বা সৰু গাড়ী বা আজি আমাৰ পিলপিলি তেওঁলোকৰ লগত আমাৰ যোগাযোগ আছে, সেইখিনি প্ৰস্তুতি আমি কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ ভক্তসকলে আমাৰ এই প্ৰস্তুতিত সহায় সহযোগ কৰিব। আৰু আপোনালোক সমিতিৰ বিষয়ববীয়া, গতিকে ৰাইজক কি অনুৰোধ জনাব? নিউজ টাইম 3ক ধন্যবাদ জনাইছোঁ। ৰাইজলৈ আমাৰ বিশেষ এটা অনুৰোধ, কাৰণ আমাৰ সময় হৈ আহিছে। অলপ পিছতে আমি এই মন্দিৰৰ মা ঠাকুৰাণীৰ
জাগ্ৰত কৰাৰ কাৰণ এই যিখিনি কাম সেইখিনি আমি হাতত লৈছোঁহে তে ৰাইজ আইমাসকল আপোনালোকে আসন যাই পাইছে যিসকলে পাইছে তেওঁলোকে ঠিকে আছে আৰু যিসকলে পোৱা নাই মন্দিৰৰ সন্মুখত আহি উপস্থিত হৈ কাৰ্যত মানে অংশগ্ৰহণ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। নমস্কাৰ, মোৰ নাম যশোদা ৰায়, মই বৰিপাৰাৰে হয়। বহুত দিন ধৰি আমাৰ আজি আই মাতৃ দিনৰ পৰা আমাৰ আটা পূৰ্ব জন্মৰ পৰা শুনিছোঁ মা ঠাকুৰানী পূজাৰ বহুত ফল পায়, মানুহে যি খোজে তাকে পায় আৰু বহুত মানুহে চাকৰি বাকৰিৰ কাৰণে মানুহ খাটি আছে আৰু ল'ৰা ছোৱালী নহা হেৰি ধৰ মহিলাবিলাকৰ ল'ৰা ছোৱালী হয় আৰু কিছুমান বেমাৰ আজাৰৰ বহুত মানুহ ফল পাই আছে। আমি আমাৰ যি অহাকালি যিখন পূজা হ'ব শ্ৰী শ্ৰী মা বুঢ়ী ঠাকুৰানী পূজাখনত আমি সমূহ ভক্তপ্ৰাণ ৰাইজক সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। ভক্তবৃন্দ ৰাইজক যাতে সকলোৱে দলে দলে আহি উপস্থিত হয় আৰু পূজাখন ধুনীয়া কৰি চলি যায় সেয়ে মাৰ ঈশ্বৰত প্ৰাৰ্থনা জনাইছোঁ। মা ঠাকুৰানীক সেৱা জনালোঁ। এই সাংবাদিকসকললৈ মোৰ অশেষ ধন্যবাদ।